তুলসী তলতিলে মৃগ পৰু চৰে তাকে দেখি ৰামচন্দ্ৰই ৰথেনু মাৰে। নমস্কাৰ বন্ধুসকল, মই ৰঞ্জিতা, আপোনাক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলো আপোনালোক ভগৱানৰ আশীৰ্বাদত ভালে কুশলে আছে। আজি আহিন মাহৰ শেষৰটো দিন আৰু এই শেষৰটো দিনত কাতি বিহু উদযাপন কৰা হয়। আজি কাতি বিহু, গতিকে আপোনালোক সকলোকে মোৰ ফালৰ পৰা কাতি বিহুৰ হিয়া ভৰা ওলগ জনাইছোঁ। আচলতে কাতি বিহু আন এটা নাম কঙালী বুলি কোৱা হয়, কিন্তু এই কঙালী বিহুত বুলি কোৱা হয় যদিও সকলোৱে এই বিহুটো উদযাপন নকৰাকৈ নাথাকে। আমি যিহেতু সকলোৱে মানে হাঁহি ধেমালিয়ে এই বিহুটো উদযাপন কৰোঁ, গতিকে আপোনালোকে সকলোৱে মানে জীৱনটো যিমান পাৰে আগবাঢ়িবলৈ চেষ্টা কৰিব লাগে। আজি ঘৰত এটা সৰু সুৰা অনুষ্ঠান কৰিব গৈছোঁ, আপোনালোকক সেইটোৱে মানে ভিডিঅ' আকাৰে দেখাব চেষ্টা কৰিছোঁ। গতিকে ভিডিঅ'টো আগবঢ়াওঁ ব'লক। Tata কৈ দিয়া, tata কৈ দিয়া। বন্ধুসকল, আজি যিহেতু কাতি বিহু, গতিকে কাতি বিহুটো সম্পূৰ্ণ কৃষি কৰ্মৰ লগত জড়িত এটা বিহু হয়। গতিকে পথাৰলৈ এগছি বন্তি প্ৰজ্বলন কৰিবলৈ আহিছোঁ, ভগৱানৰ আশীৰ্বাদ ল'বলৈ, যাতে আমাৰ খেতিপথাৰবোৰ ভালদৰে মানে কোন পোক পতংগই যাতে নষ্ট কৰিব নোৱাৰে, সেয়া আশীষ ল'বলৈ আহিছোঁ। চাওঁচোন ব'লক। দেখিছেনে পথাৰবোৰত আপোনাৰ ধান ওলাইছে ইমান ধুনীয়াকৈ। আপোনাৰ এইবাৰ বহুত ভালেই হ'ব খেতি। মই যিকেইটা মানে পাৰ হৈ আহিছোঁ সেইকেইটা মাটিত মানে ধান ইতিমধ্যে ওলাইছে, বহুত ধুনীয়া হৈছে। মই আমাৰ পথাৰ এতিয়ালৈকে পোৱাগৈ নাই, অলপ দূৰ গ'লে আমাৰ নিজৰ পথাৰ পামগৈ। তামোল পাণ এযোৰ আৰু সামান্য দক্ষিণা দি ওপৰৱালাজনক সেৱা জনাই লওঁ। ওপৰৱালাজনৰ আশীষ লৈ বন্তি এগছি জ্বলাই লওঁ। বন্ধুসকল, মই যিহেতু ভালদৰে কিছুমান নিয়ম নাজানো, কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে ক্ষমা কৰি দিব দেই, কমেণ্টত জনাব। বন্ধুসকল, এই বন্তি গছি কেলে কাৰণে জ্বলোৱা হৈছে গম পায়নে আপোনালোকে? এই বন্তি গছি এই কাৰণে জ্বলোৱা হয় যাতে সকলো আপোনাৰ খেতিপথাৰ, যিহেতু কাতি বিহুটো এটা আমাৰ সম্পূৰ্ণ খেতিৰ ওপৰত নিৰ্ভৰশীল। কাতি বিহু সেই খেতিৰ ওপৰত নিৰ্ভৰ কৰিয়ে মানুহে আদিম যুগৰ পৰাই মানে অনুষ্ঠিত কৰি থকা হৈছে। এই বন্তি গছি এইটো কাৰণে জ্বলোৱা হয় যাতে মানে পথাৰৰ যিমান পোক পতংগ আছে, সকলো পোক পতংগ মানে যাতে এই বন্তি গছ দেখা পায়, সকলো মানে ইয়াৰ পৰা আঁতৰি যায়, সেইবুলি আৰু। বন্ধুসকল, তুলসী গুৰিটো ভগৱান শ্ৰী বিষ্ণুৰ আন এটা অৱতাৰ কাছৰ এটা শুভ ৰূপ দিবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু ইমান ভাল নহ'ল। যিহেতু মই ইমান ভালদৰে নাজানো, তথাপিও সামান্য চেষ্টা কৰিছোঁ। মানে আমাৰ গাঁৱত প্ৰায়বোৰ মানুহৰ ঘৰতে তুলসী পুলিটো এনেকৈ কাছৰ এটা ৰূপ দিবলৈ চেষ্টা কৰে। আমাৰ ঘৰতো সেইটো আজি চেষ্টা কৰিলোঁ। কিবা ভুল ভ্ৰান্তি হ'লে আপোনালোকে ক্ষমা কৰিব দেই।
সেইটো পেটি লৈ যাব পাৰা মই ভৰাই দিম